জনসাধাৰণৰ হৈ আজি মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে বেয়া সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে যিখন আইন অসমৰ বিটিএডি ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে 1971 চনলৈকে 51 পৰা 71 চনলৈকে আমি বিদেশী লম বুলি কলো বুজা লম বুলি কলো আৰু আপোনাৰ অসম চুক্তিত ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ ভাষা জাতি মাটি আমাৰ আইনী যি আমাৰ সংৰক্ষিত আসন আছে সকলোৰে বাবে 6 নং দফাটো হ'ল কিন্তু তাৰিখটো যদি 1917 পৰা 2014 পায় আজি আমাৰ অসমীয়া ভাষা কোৱাৰ সংখ্যা কিমান জানেনে অসমত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া হয় সকলোৱে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া হঠাৎ কি হল হয় হঠাৎ কি হল কি কলে আৰু কিহক লৈ কলে তো মই আপোনালোকক A to Z জনাম এই ভিডিঅ'টোত জনাম আসলতে মই হে কথাখিনি মই নিজে নকওঁ আসলতে বৰষাৰাণী বিষয়া আমাৰ সকলোৱে মৰমৰ বৰষা বাই নিজ মুখে ক'ব আসলতে কি হল মই হে কথাকেইটা শুনাব কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো আপোনালোকৰ আগলৈ আপোনালোকক মই শুনাম কি হল কিয় এনেকৈ ক'বলগীয়া হল হয়তো যোনকিটা কথা ক'ব এই কথাকিটা শুনাৰ লগে লগে আপোনালোকৰ চকু কপালত উঠিব হয় গানুম হিয়ৰি উঠিব বুকু ধপধপাবলৈ আৰম্ভ কৰিব হয় কিয় ক'লে কোনে কি ক'লে ইয়া আৰু ৰহস্য কি কেলে ক'বলগীয়া হল গোটেইখিনি মই কথা সম্পূৰ্ণ কম মই নকওঁ আসলতে বৰষাৰাণী বিষয়াই নিজ মুখেৰে ক'ব মই কিন্তু আপোনালোকক সেই ভিডিঅ' ক্লিপটো লগাই দিম তো মই তাৰ আগতে মই এটা অনুৰোধ কৰিব বিচাৰিছো যদিহে পোন প্ৰথমবাৰৰ বাবে যদি মোৰ এই ভিডিঅ'টো যদি চাইছে জাতিৰ স্বাৰ্থত ককাই ভাই স্বাৰ্থত ভাই ককাই বুলি ভাবি বন্ধু বৰ্গ বুলি ভাবি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ একেখন অসমতে বাস কৰা বুলি ভাবি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই কথাকিটা আন 10 জনকো শুনোৱা ব্যৱস্থাটো কৰি দিব আসলতে বৰষা বাই কি ক'লে কোনে কি ক'লে তো এই কথাকিটা আন 10 জনক শুনোৱা ব্যৱস্থা কৰি দিব হয় আসলতে বৰষা বাই এটা উগ্ৰ ভাষণ দিছে আৰু সেই উগ্ৰ ভাষণটো কি জানেনে যি আমাৰ দেশত জাপি দিব লোৱা যোনখন কাঁ সেই কাঁখন আমাৰ দেশৰ কাৰণে বেয়া হয় সেই কাৰণে আমাৰ সকলোৱে মৰমৰ অভিনেত্ৰী বৰষাৰাণী বাই সেই উগ্ৰ ভাষণ দিবলগীয়া হৈছে তো মই আপোনালোকক সেই ভাষণকেইটা শুনাম মই পুনৰ আকৌ ক'ব বিচাৰিছো বৰষাৰাণী বাই কি উগ্ৰ ভাষণ দিলে আৰু সেই ভাষণকেইটা শুনাৰ লগে লগে আপোনালোকৰ চকু কপালত উঠিব গানুম হিয়ৰি উঠিব বুকু কঁপি যাব তো মই ক'ব বিচাৰিছো আপোনালোকে সেই ভাষণ উগ্ৰ ভাষণকেইটা আন 10 জনকো শুনোৱা ব্যৱস্থাটো কৰি দিব তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু জাতিৰ স্বাৰ্থত তো ককাই ভাই খাতিৰত বন্ধু বৰ্গৰ খাতিৰত অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ একেখন অসমতে বাস কৰা খাতিৰত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো মই এতিয়া সেই ভাষণ সেই উগ্ৰ ভাষণ মই আপোনালোকক শুনাব বিচাৰিছো বৰষাৰাণী বাই যি ভাষণ দিছিল কাৰ ওপৰত তো আপোনালোকে শুনক জনসাধাৰণৰ হৈ আজি মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ যিখন আইন উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ কাৰণে বেয়া সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে যিখন আইন অসমৰ বিটিএডি ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে 1971 চনলৈকে 51 পৰা 71 চনলৈকে আমি বিদেশী লম বুলি কলো বুজা লম বুলি কলো আৰু আপোনাৰ অসম চুক্তিত ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ ভাষা জাতি মাটি আমাৰ আইনী যি আমাৰ সংৰক্ষিত আসন আছে সকলোৰে বাবে 6 নং দফাটো হ'ল কিন্তু তাৰিখটো যদি 1917 পৰা 2014 পায় আজি আমাৰ অসমীয়া ভাষা কোৱাৰ সংখ্যা কিমান জানেনে অসমত 48% আৰু সিফালে 52% বাৰু সেই অংকলৈ নাযাওঁ অংকত বেয়াও আছিল যেতিয়া আমি সংখ্যালঘু হম আমাক ৰক্ষা কবচ দিলেও কি আমি বিদেশী বিলাকক এছাৰিৰে পিটি পিটি কম যে অসমীয়া ক উল্টাই তেওঁলোকে আন্দোলন কৰিব আৰু আমাৰ ভাষাটো ধুলিসাৎ কৰি পেলাব সাধাৰণ ৰাইজক এনে ধৰণৰ কিছুমান টেলিভিজন কৰি পেলাই সাধাৰণ ৰাইজক হয়তো তেওঁলোকে এই কথাৰ পৰা অলপ আঁতৰ কৰিব বিচাৰিব কিন্তু মই ৰাইজক অনুৰোধ জনাইছো সমগ্ৰ অসমত আমি যদি আন্দোলন আমি যে কৈছো আমি আন্দোলন আমি প্ৰতিবাদ অব্যাহত ৰাখিম আমি এই দুটা কাৰণত আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম আমি কোনো কাৰণত বিদেশীৰ বুজা আৰু নলওঁ
আৰু মুছলমান হিন্দু এইবিলাক সাম্প্ৰদায়িক ৰাজনীতি অসমত নকৰিব, গুজৰাটত কৰিব। মই এইখিনিতে NRCত যিসকল অসমীয়াত বাস কৰা, অসমৰ বতাহ মাটিৰ লগত মিলি যোৱা যিসকল বঙালী সম্প্ৰদায়ৰ, খিলঞ্জীয়া বঙালী সম্প্ৰদায়ৰ বুলি মই কৈছোঁ মানুহ আছে, যিয়ে বুকু ডাঠ কৰি আত্মবিশ্বাসেৰে গৰ্বেৰে NRCত পঞ্জীয়ন কৰিবলৈ নথি পত্ৰ দিছিল। মই তেওঁলোকক অনুৰোধ জনাইছোঁ, আপোনালোকক কিন্তু এটা প্ৰৰোচিত কৰিব যে অসমীয়াই বঙালী ৰাখিব খোজা নাই। আপোনালোক কিন্তু কোনো কাৰণত প্ৰৰোচিত নহ'ব। আপোনালোকক মৰমেৰে অসমত ৰাখিছিলোঁ, স্থান দিছিলোঁ, সদায় থাকিব। মই উদাহৰণো দিছিলোঁ, যেতিয়া মই কেবৰ, আমাৰ মাজতে আছে শিল্পী বহুতো, আমাৰ এই কেব যেতিয়া আহিছিল, প্ৰথম মই এটা ভিডিঅ' দিছিলোঁ। উজান বজাৰত এটা বঙালী পৰিয়াল আছে যি মিলি গৈছে। সেই বঙালী মহিলাগৰাকী নামঘৰৰ খেলৰ এগৰাকী আয়তী, মাহ প্ৰসাদ বিলায়। বিহু খাবলৈ মাতে মোক প্ৰত্যেকবাৰ ভোগালী বিহুত। পাতি চেপ্তাই খাবলৈ যাওঁ মই আচলতে তেওঁলোকৰ ঘৰত, কিন্তু পাতি চেপ্তাৰ লগত গৰম গৰম তেল পিঠা খুৱাই, নাৰিকলৰ লাড়ু খুৱাই। গতিকে আপোনালোক কোনো কাৰণত প্ৰৰোচিত নহ'ব আৰু অসমক অশান্ত কৰাৰ চেষ্টা কৰিব। আপোনালোকে কোনো কাৰণত প্ৰৰোচিত নহ'ব। ইয়াৰ পিছত এইখন আইন হ'লগে। আপোনালোকক বেয়া পাইছিলোঁ, গালি পাৰিছিলোঁ, কিন্তু এতিয়া ঘিণ কৰোঁ। কিয় ঘিণ কৰোঁ জানেনে? কাৰণ আপোনালোকে জানিছিলে যে এই আইনখন জাতি ধ্বংসী। আপোনালোকে জানিছিলে এই আইনখন জাতি ধ্বংস কৰি পেলাব অসমীয়া জাতি। আৰু যেতিয়া এইখন বলগত হ'ব, যেতিয়া এখন আইন হ'ব, বিল হ'ব, আইন হ'ব, ৰাজ্যসভা লোকসভাত উপস্থাপন হ'ব, তেতিয়া অসমীয়া ৰাইজ হয়তো শুই আছিল, কিন্তু যেনেকৈ মোগল খেদিছিল, মান খেদিছিল, অসমীয়া ৰাইজ উঠি আহিব। গতিকে এই অসমীয়া ৰাইজক ভয় খুৱাবলৈ পেপুৱা লাগিব। বহিৰাগত এজন আৰক্ষী আনি পেলাই মোৰ অসমীয়া ভাইহঁতৰ মাজত মেলি দিলে। 5জনকৈ শ্বহীদ হ'ল। সিদিনাখন যেতিয়া মই চেমছনৰ য'ত কবৰ দিছিল, শ্বহীদ চেমছনৰ কবৰলৈ গৈছিলোঁ, আৰু যেতিয়া যিডাল ক্ৰছ দিছিল তাতে লিখা আছিল জন্ম 2002 চন। সিদিনাখনে মোৰ আপোনালোকৰ প্ৰতি ঘৃণা উপজিছিলে। চৰকাৰৰ প্ৰতিনিধিসকলক কৈছোঁ মই, যেতিয়া মাকে বুকু পিটি পিটি কৈছিল, বৰষা মোৰ জানটো গুচি গ'ল, পোলাও মাংস বনাই থৈছিলোঁ আহি খাব বুলি, সিদিনাই মই আপোনালোকক থুৱাইছিলোঁ। হাতীগাঁৱৰ লাইট কাটি দিছিল, ষ্ট্ৰীট লাইট। তাৰপিছত সেই ল'ৰাটোৱে হেনো ৰাস্তা পাৰ হৈ আছিল। জুবিন দা, বৰষা বা শিল্পীসকলক চাবলৈ আহিছিল, কাৰফিউ উফৰাই মাতিছে, আহ্বান জনাইছে অসমীয়া বুলি সি ওলাই আহিছিলে। মাক মুছলিম, বাপেক খ্ৰীষ্টান। ৰাস্তাটো পাৰ হওঁতে হেনো কথা নাই বতৰা নাই, গাড়ীৰ ভিতৰৰ পৰা গুলিয়াই দিছিল। অসমীয়া জাতিক ভয়ত পেপুৱা লগাব খুজিছে, গুলিয়াই পেলাই। আমাৰ ল'ৰাক মাৰি আপোনালোকে আমাক পেপুৱা লগাব খুজিছে ভয়ত। নেখাওঁ ভয় আমি অসমীয়াই। এই আইন আমি নেমানো, এই আইন বাতিল কৰিবই লাগিব। জয় আই অসম। তাৰ পিছতো কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বুকু নকপিল। প্ৰস্তৰ মূৰ্তি হৈ থিয় দি আছে, প্ৰস্তৰ মূৰ্তি। সেই ল'ৰাটোৱে অহা বছৰ বিহুত বজাবলৈ কিবা এটা ইনষ্ট্ৰুমেণ্ট কি নাম, জিম্বে কিনি থৈছিল হেনো, মাকহঁতৰ লগত কাজিয়া লাগি অহা বছৰ বিহুত বজাবলৈ। নেনাচো অহা বছৰ বিহুত মই চেমছনৰ কাৰণে, নেনাচো বিহু মই। ৰৌ নৰকত পচিব এইবিলাক। চাব, আপোনালোকেও চাই থাকিব, আমিও চাই থাকিম। এই প্ৰতিবাদ আমি অব্যাহত ৰাখিব লাগিব। আৰু এই বহিৰাগত পুলিচ আনি যে আমাক ভয় খুৱাইছে, এই জুবিন দাই কোৱা নিচিনাকে ঘটিটো ভয় নকৰোঁ যা। আপোনালোকে বৰষাৰাণী বা যোনকেইটা ভাষণ, যোনকেইটা মন্তব্য আপোনালোকে গুৰুত্ব দি শুনিলে, নহয় জানো? তো মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, হাত জোৰ কৰি মই আপোনালোকৰ আগত এটা অনুৰোধ কৰিব বিচাৰিছোঁ, প্লিজ এই ভাষণটো আপোনালোকে আন 10জনক শুনাৰ ব্যৱস্থাটো কৰি দিয়ক। আপোনালোকে আপোনালোকৰ হোৱাটছআপ ষ্টেটাছ লগাওক, বন্ধু বৰ্গলৈ পাৰ্চনেলি শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে জাতিৰ স্বাৰ্থত, জাতিৰ খাতিৰত, বন্ধু বৰ্গ, ককাই ভাই বুলি ভাবি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। হয়, তো আপোনালোকে কিছুমান এতিয়া কথা ভাবিবও পাৰে
যেন ছাবস্ক্ৰাইব কৰিলে তোৰ লাভ হ'ব আমাৰ কি লাভ হ'ব আমুক এটা কিন্তু মই অসমৰে নহয় জানো অসমৰে খিলঞ্জীয়া ভূমিপুত্ৰ অসমতে বাস কৰোঁ আপোনালোকৰ ককা ভাই নহয় জানো কিন্তু তেজৰ সম্পৰ্ক নহ'ব পাৰে তো মই আপোনালোকৰ ককা ভাই নহয় জানো হয় আমি অসমত যেতিয়া বাস কৰোঁ যদি আমি সকলো ককাই ভাই আমি সকলোৱে ঘৰৰ একেডাল এনাজৰিয়ে বান্ধ খাই আছোঁ কিন্তু তেজৰ সম্পৰ্ক নাই মই আচলতে আৰু ক'ব বিচাৰিছোঁ দেই তেজৰ সম্পৰ্কতকৈ বন্ধু বৰ্গ মানে এনে ৰিলেশ্যনৰ চকুৰ চিনাকি আচলতে সেই সম্পৰ্কটো বেছি মধুৰ তো সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জাতিৰ স্বাৰ্থত মোৰ কাৰণে নালাগে জাতি আপোনালোকে জাতিটোক ভাল পায় নহয় যি দেশত এতিয়া যি কা আইন জাপি দিব লৈছে আপোনালোকে জাতিক ভাল পায় নহয় জাতিৰ স্বাৰ্থত দেশৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মই ক'ব বিচাৰিছোঁ আচলতে মোৰ কোনো ডিগ্ৰী নাই মই এজন খেতি কৰা ল'ৰা তো আপোনালোকে দেখিব পাইছে হয়খন পাহাৰ মই পাহাৰ দাঁতি ল'ৰা মই খেতি কৰি খাওঁ আচলতে মোৰ কোনো ডিগ্ৰী নাই আচলতে মই কোনো সাংবাদিক নহয় মই কোনো বুদ্ধিজীৱী নহয় তো কিছুমান কথা কৈ যাওঁতে অনিশ্চিতভাৱে মানে শব্দৰ কিবা ইফাল সিফাল হ'ব পাৰে কিবা ভুলো হৈ যাব পাৰে কিন্তু মাফ কৰি দিব ধন্যবাদ জয় আই অসম।